নমস্কাৰ আপুনি চাই আছে সচ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ নলবাৰীত যে ৰাজ্য কপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হ'ল প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে মিয়াৰ হাতত প্ৰাণ গ'ল এজন সুঠাম যুৱকৰ নিমিষতে নিজৰ প্ৰাণ হেৰুৱালে মাধুৰ্য বৰ্মনে আৰু ইতিমধ্যে সেই দুধৰ্ষ ৰ'জ আলীক এনকাউণ্টাৰ কৰা হৈছে এনকাউণ্টাৰ কৰাৰ পাছতে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে আমি এই মুহূৰ্তত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে ৰ'জ আলী এনকাউণ্টাৰক লৈ প্ৰথম প্ৰতিক্ৰিয়া কিশোৰী গৰাকীৰ মাতৃয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ ডাঙৰ খবৰ যি ৰাজ্য কপাই যোৱা যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল এই মুহূৰ্তত জনাই গৈছো ৰ'জ আলীৰ এনকাউণ্টাৰক লৈ চৰকাৰক ধন্যবাদ জনালে কিশোৰী গৰাকীৰ মাতৃয়ে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ নলবাৰীত সংঘটিত হ'ল ৰাজ্য কপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হ'ল মিয়াৰ আক্ৰমণত প্ৰাণ গ'ল এজন যুৱকৰ এজন হিন্দু যুৱকৰ প্ৰাণ গ'ল মিয়াৰ আক্ৰমণত প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল আৰু তাৰ বাবে নিমিষতে প্ৰাণ হেৰুৱালে মাধুৰ্য বৰ্মনে আৰু ইতিমধ্যে এনকাউণ্টাৰ কৰা হৈছে এইজন দুধৰ্ষ ৰ'জ আলীক এনকাউণ্টাৰ কৰাৰ পাছতে এতিয়া প্ৰথমবাৰলৈ ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে এক প্ৰকাৰে ধন্যবাদ জনাইছে চৰকাৰক ধন্যবাদ জনাইছে আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছে আমি প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো যি ঘটনাই ৰাজ্য কপাই গৈছিলে এই মুহূৰ্ত আটাইতকৈ ডাঙৰ খবৰ যে মাধুৰ্য বৰ্মন সম্পৰ্কীয় ককায়েক আছিলে আৰু কিতাপ কিনিবলৈ যাওঁতে মাছ বাটতে আগুচি ধৰিছিলে ৰ'জ আলী সহ আৰু এজন যুৱকে তাৰ পাছতে তৰ্ক বিতৰ্কত লিপ্ত হোৱাৰ পাছতে আক্ৰমণ কৰিছিলে চুৰিৰে ওপৰত জুপৰি আক্ৰমণ কৰিছিলে আৰু বৰ্তমান যদি আমি চাওঁ তেনেহলে বৰ্তমান সময়ত কিন্তু যিগৰাকী ভুক্তভোগী কিশোৰী আছিলে সেই কিশোৰীগৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত আছে আৰু হত্যা কৰা হ'ল মাধুৰ্য বৰ্মনক হত্যা কৰা হৈছে আৰু এই সমগ্ৰ ঘটনাৰ পাছতেই সেই যি ঘটনা য'ত সংঘটিত হৈছিলে সেই ঘটনাস্থানলৈ লৈ যোৱা হৈছিলে ৰ'জ আলীক লৈ যোৱা হৈছিলে ৰ'জ আলীয়ে পলায়নৰ চেষ্টা কৰিছিল আৰু সেই সময়তে এনকাউণ্টাৰ কৰা হৈছিলে ৰ'জ আলীক আৰু ৰ'জ আলীৰ মৃত্যু হৈছে এতিয়া ৰ'জ আলীৰ মৃত্যুৰ পাছতে এক প্ৰকাৰে ধন্যবাদ জনাইছে চৰকাৰক ধন্যবাদ জনাইছে আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছে ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে আমাৰ হাতত মাতৃগৰাকীৰ মন্তব্য আছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিছো যিটো ৰায় দিছে চৰকাৰে আমি সন্তুষ্টি লাভ কৰিছো যে বিশ্বনাথে শাস্তি দিয়াৰ চেষ্টা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত মোৰ ধৰা জনাইছো ফাঁচি হলে আৰু ভাল পালো হয় আমি কাৰণ ইজনে জীয়াই শাস্তি দিয়া দিছে তাৰ মৃত্যুটো ঠিক কষ্ট হোৱা নাই যাতে কাটি মাৰিছে আমি গতিকে ফাঁচি হলে আমি বেছি সুখ পালো হয় যিটো ৰায় দিছে চৰকাৰে আমি সন্তুষ্টি লাভ কৰিছো আগন্তুক যাতে এনেকুৱা ঘটনা হলে ৰাইজে বিশ্বনাথে শাস্তি দিয়াৰ চেষ্টা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত মোৰ ধৰা জনাইছো ফাঁচি হলে আৰু ভাল পালো হয় আমি কাৰণ ইজনে জীয়াই শাস্তি দিয়া দিছে তাৰ মৃত্যুটো ঠিক কষ্ট হোৱা নাই যাতে কাটি মাৰিছে আমি গতিকে ফাঁচি হলে আমি বেছি সুখ পালো হয় যিটো ৰায় দিছে চৰকাৰে আমি সন্তুষ্টি লাভ কৰিছো আগন্তুক যাতে এনেকুৱা ঘটনা হলে ৰাইজে বিশ্বনাথে শাস্তি দিয়াৰ চেষ্টা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত মোৰ ধৰা জনাইছো ফাঁচি হলে আৰু ভাল পালো হয় আমি কাৰণ ইজনে জীয়াই শাস্তি দিয়া দিছে তাৰ মৃত্যুটো ঠিক কষ্ট হোৱা নাই যাতে কাটি মাৰিছে আমি গতিকে ফাঁচি হলে আমি বেছি সুখ পালো হয় যিটো ৰায় দিছে চৰকাৰে আমি সন্তুষ্টি লাভ কৰিছো আগন্তুক যাতে এনেকুৱা ঘটনা হলে ৰাইজে বিশ্বনাথে শাস্তি দিয়াৰ চেষ্টা কৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত মোৰ ধৰা জনাইছো ফাঁচি হলে আৰু ভাল পালো হয় আমি কাৰণ ইজনে জীয়াই শাস্তি দিয়া দিছে তাৰ মৃত্যুটো ঠিক কষ্ট হোৱা নাই যাতে কাটি মাৰিছে আমি গতিকে ফাঁচি হলে আমি বেছি সুখ পালো হয় যিটো ৰায় দিছে চৰকাৰে আমি সন্তুষ্টি লাভ কৰিছো আগন্তুক যাতে এনেকুৱা ঘটনা হলে ৰাইজে বিশ্বনাথে শাস্তি দিয়াৰ চেষ্টা কৰে তাৰ কাৰণে চৰকাৰৰ
রসিদ মোর ধরা জানাচ্ছি ফাঁসি হলে আরো ভালো হয় আমি কারণ এই জনে জিয়াই শাস্তি দিয়া দিছে তার মৃত্যু তো ঠিক হওয়া নাই যাতে কাটি কাটি মারছে আমি ফাঁসি হলে আমি বেশি খুব ভালো হয় যেহেতু রায় দিছে সরকারে আমি এটা সন্তুষ্টি লাভ করেছি এখন তো সেটা এনেকুৱা ঘটনা হলে